নিউক্লিয়াছ ৰাইজৰ আশীৰ্বাদত নিউক্লিয়াছ একাডেমীয়ে যি সামান্য ঐতিহ্য লাভ কৰিছে তাৰ পটভূমিতে এই বৰ্ষৰ পৰা আমি কেইটামান বঁটাৰ কথা চিন্তা চৰ্চা কৰি আগবঢ়াবলৈ দায়বদ্ধতাৰে জাতীয় দায়বদ্ধতাৰে এই 5টা বঁটা আমি ঘোষণা কৰিবলৈ ওলাইছো। দ্বিবাৰ্ষিক হ'ব এই বঁটাবিলাক আৰু এই বঁটা ভাস্কৰ্য শিল্পী বীৰেন সিংহই প্ৰস্তুত কৰিছে। এই বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সংগীত পৰিচালক কণ্ঠশিল্পী দিগন্ত ভাৰতীলৈ প্ৰদান কৰা হ'ব নিউক্লিয়াছ সংগীত শিল্পী বঁটা। বিশিষ্ট অভিনেত্ৰী প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকালৈ প্ৰদান কৰা হ'ব নিউক্লিয়াছ অভিনয় শিল্পী বঁটা। সাহিত্য আৰু চিকিৎসা দুয়োটাকে একেলগে আগবঢ়াই লৈ যোৱা নলবাৰীৰ সন্তান শুভ্ৰকিংকৰ গোস্বামীলৈ প্ৰদান কৰা হ'ব নিউক্লিয়াছ মানৱ সেৱা বঁটা। প্ৰায় ১.৫ কোটি বছৰ সেৱা আগবঢ়াই অহা নামনি অসমৰ নিউজ লাইফৰ ব্যুৰো চিফ ব্ৰজেন তালুকদাৰলৈ প্ৰদান কৰা হ'ব নিউক্লিয়াছ সাংবাদিক বঁটা। ইয়াৰ লগতে সংবাদকৰ্মীসকলে যিহেতু এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সংবাদকৰ্মীসকলৰ যথেষ্ট দায়বদ্ধতা আছে আৰু তেখেতসকলক আমাৰ জিলাখনৰ পৰা যথেষ্ট বৰেণ্য সংবাদকৰ্মী আছে, পূজনীয় সংবাদকৰ্মী আছে আৰু প্ৰতি বছৰে সাংবাদিকসকলক নিউক্লিয়াছ বৰ্ষশ্ৰেষ্ঠ সংবাদ সেৱক বঁটা প্ৰদান কৰা হ'ব। এই বৰ্ষত নিউক্লিয়াছ বৰ্ষশ্ৰেষ্ঠ সংবাদ সেৱক বঁটা প্ৰদান কৰা হ'ব নলবাৰীৰ সংবাদদাতা শ্বাহ আলম আহমেদ। অহা ২৭ ডিচেম্বৰ শনিবাৰে ঐতিহ্যমণ্ডিত নলবাৰী পুথিভঁৰাল প্ৰাংগণত এই বঁটা প্ৰদান কৰা হ'ব আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অসমৰ বোলছবি জগতৰ প্ৰবাদ প্ৰতিম পুৰুষ পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত, দেশী বিদেশী বহুত সন্মানেৰে সন্মানিত জাহ্নু বৰুৱাদেৱে এই বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰিব। তেখেতৰ লগতে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নিউজ লাইফৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিদ হুছেইন ডাঙৰীয়া। এইখিনি বস্তু আপোনালোকৰ দ্বাৰাই আমি ৰাইজৰ মাজলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিছোঁ আৰু ইয়াতে যথেষ্ট বিজ্ঞ সংবাদকৰ্মী আছে, পূজনীয় সংবাদকৰ্মী আছে। আপোনালোকৰ যথেষ্ট অৰিহণা আছে নিউক্লিয়াছ একাডেমী আজিৰে সামান্য যি পৰ্যায় তাত উজ্বলাই তোলাত। গতিকে আপোনালোকৰ এই ক্ষেত্ৰত ভৱিষ্যতে দিহা পৰামৰ্শ লাগিব। আপোনালোকৰ পৰামৰ্শটো আমি নিশ্চিতভাৱে আশা কৰিম। সংগীত জগতৰ অমৃত সন্তান ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ব্ৰেণ্ড এম্বেচেডৰ পদেৰে এই অনুষ্ঠানক মহীয়ান কৰি পেলাইছে আৰু তেখেতে প্ৰতিটো আমাৰ নলবাৰীবাসীৰ সৌভাগ্য আছিল যে প্ৰতিটো বছৰে তেখেতে ইয়াতে উপস্থিত হৈছিল। গতিকে স্বাভাৱিকভাৱে আমি তেখেতৰ নামত নেক্সট বছৰৰ পৰা পৰিয়ালৰ লগত আলোচনা কৰি তেখেতসকলৰ অনুমতি লৈ পেলাই জুবিন গাৰ্গ শিল্পী বঁটা ৰাজ্যিক প্ৰেক্ষাপটত আমি প্ৰদান কৰিম আৰু ইয়াতে নগদ ধনটো এটা থাকিবই আৰু ঠিক তেনেদৰে যথেষ্টখিনি আমি মানুহ সন্মানিত কৰিবলৈ ভাল পাম ৰাজ্যিক প্ৰেক্ষাপটত। এইটো নেক্সট বছৰৰ পৰা হ'ব। এই বছৰ সকলোৱে আমি ন্যায়ৰ অপেক্ষাত আমি লাগি আছো সকলোৱে। এইটো নেক্সট বছৰৰ পৰা হ'ব আৰু এই বঁটাবিলাক দ্বিবাৰ্ষিক হ'ব। আমাৰ নিউক্লিয়াছ একাডেমীয়ে ধৰক কেইটামান বিষয়ত যথেষ্ট গুৰুত্ব দিয়াৰ আপোনালোকক কথা দি থৈছে, যেনেকুৱা সময়ৰ ক্ষেত্ৰত সময় সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰা আৰু ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা। গতিকে ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ গৈ শিল্পকলা সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক এনেদৰে উৎসাহ উদ্দীপনাৰে আমি এই বঁটা প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ।